আমিতো বাতৰি দিয়ে আছো এয়া চাওক এয়া লিখিছে নিৰ্দলীয় প্ৰাৰ্থী প্ৰবীণ বৰুৱাই লাভ কৰিছে বিপুল সমৰ্থন সমষ্টিৰ সকলো সম্প্ৰদায়ে নিকা ভাৱমূৰ্তিৰ মানে আপুনি শ্ৰী বৰুৱাকে জয়যুক্ত কৰাৰ বাবে নামঘৰ মন্দিৰ মছজিদত শপত খাইছে কিন্তু মোৰ ওচৰলৈ কোনো অহা নাই কিয় আহিবতো লাগিছিল যোৱা বছৰ নৰেশ্বৰ বৰাই যেতিয়া নমিনেশ্যন দিছিল এই শেষ মুহূৰ্তত দুজন কেণ্ডিডেট আহি 2 লাখ টকা দি নমিনেশ্যন উইথড্ৰ কৰাইল হেৰা মোৰ ওচৰলৈ কোনো কেণ্ডিডেট কিয় অহা নাই বাৰু নমিনেশ্যনৰ উপৰি মোৰ 25,000 টকা খৰচ বুজিছা কাইলৈ নমিনেশ্যন উঠোৱা শেষ দিন আজিৰ দিনটো বাট চাওক দাদা হেৰা বাট চাই মোৰ প্ৰেছাৰ বাঢ়ি গৈ আছে বুজিছা তুমি এটা কাম কৰাচোন কওক দাদা হেৰা লাখ টকা পোৱাৰ আশা বাদ দিলোঁ বুজিছা অন্তত খৰচ হোৱা 25,000 টকা পালেও মই নমিনেশ্যন উঠাই ল'ম বুলি তুমি মেইন পাৰ্টিটোতে কোৱা গৈছোন এটা কাম কৰক কোৱা যি হ'ল দাদা নামি যাওক মানে ফিল্ডত নামি যাওক কমছে কম হেৰা ঘৰতে মোক কোনো ভোট নিদিয়ে বৰাই খাই বৈ তোমাৰ অন্নখনত বহিছে আৰু ফিল্ডত নামি মোক মৰিব দিছা নমৰে দাদা নমৰে ইলেকশ্যনত উঠিলে আপোনাক চবেই চিনি পাব নামটো জানিব দেখিব হাৰিলেও নেতা জিকিলেও নেতা হোৱা আশা বাদ দিয়া বাপ এৰা মোক এজাকে উঠাই জোল খালে বুজিছা ভাবিছিলোঁ 2 লাখ টকা ইনকাম হ'ব কিন্তু এতিয়া মোৰ নমিনেশ্যনত 25,000 টকা আহি গ'ল হেৰা তোমালোকে কোনোবা সেই কেণ্ডিডেটক ধৰি মেলি মানে ভীতি প্ৰদৰ্শন কৰি হ'লেও মোৰ এই খৰচ হোৱা 25,000 টকা ঘূৰাই দিয়া বুজিছা মোক বচোৱা নহ'লে মই কোনটো নাকৰে বাৰু নমিনেশ্যন উঠাই ল'ম কোৱাচোন হেৰা টকা যদি কোনেও নিদিয়ে অন্তত তোমালোকে মোক নমিনেশ্যনখন উঠাই ল'বলৈ অনুৰোধ কৰা আহিছোন হেৰা মাত্ৰ তুমি খবৰৰ কাগজত খবৰটো ভালকৈ লিখিবা দেই